নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ক্ৰিকেট গুৰু আছামৰ দৰ্শকসকলক মই বিভিন্ন ঠাইলৈ যাত্ৰা কৰি থাকিলো, ভিডিঅ' দিওঁ। আজিও যাত্ৰা কৰি আছো, আজিও ভিডিঅ' দিছো। ট্ৰেইন ষ্টেচনত আছো যদিও ভিডিঅ' দিছো। গতিকে আমি দেখিবলৈ পালো যে RCBয়ে পুনৰ এবাৰ WPLৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। WPL বেক টু বেক দুবাৰকৈ WPL তেওঁলোক জিকিবলৈ সক্ষম হ'ল। শুভকামনা জনাইছো যিমানবিলাক RCB সমৰ্থক আছিলে। আৰু আমি যদি ক'বলৈ যাওঁ খেলখনৰ কথা, যথেষ্ট এখন হাই স্কৰিং মেটচ হৈছিলে। 200+ টাৰ্গেট দিল্লী কেপিটেলছৰ ফালৰ পৰা দিয়া হৈছিলে। দিল্লী কেপিটেলছৰ ফালৰ পৰাও কিন্তু সুন্দৰ বেটিং প্ৰদৰ্শন হৈছিলে, কিন্তু RCBয়ে গোটেই টাৰ্গেটটো যেনেধৰণে প্ৰাপ্ত কৰিলে, যেনেধৰণে ফেচ কৰিলে, সেইটো কিন্তু মানিবলগীয়া। গতিকে RCB এবাৰ নতুন এটা ট্ৰেণ্ড ছেট কৰিছে। যোৱাবাৰ আমি দেখিছিলো যে বহুদিনৰ মূৰত RCBয়ে মহিলা উমেন্স প্ৰিমিয়াৰ লীগ, মহিলা IPL বুলি যিটো কোৱা হয়, WPL জিকিছিলে। ঠিক সেইদৰে পুৰুষৰ টিমটোও যোৱাবাৰ জিকিছিলে। যোৱাবাৰ আমি দেখিছিলো যে ইয়াৰটো গোটেই 2025 বৰ্ষতো ট্ৰেণ্ডে আছিল যে বহুত দিনৰ মূৰত কিছুমান টিমে কিছুমান ট্ৰফি দখল কৰিছিল নতুনকৈ। এইবাৰ RCBয়ে আকৌ নতুন এইটো ট্ৰেণ্ড ছেট কৰিছে যে এইবাৰ বেক টু বেক দুবাৰকৈ জিকাৰ এটা ট্ৰেণ্ড ছেট কৰিছে। গতিকে RCB মহিলা টিমটোৱে বেক টু বেক দুবাৰকৈ ট্ৰফি দখল কৰিছে। ঠিক সেইদৰে RCB পুৰুষ দলটোৱেও এতিয়া ভাবিব পাৰে, পুৰুষ যিসকল সমৰ্থক আছে তেওঁলোকে ভাবিব পাৰে যে আমিও আকৌ পুৰুষ হিচাপেও মানে IPL দুবাৰকৈ বেক টু বেক আমি জিকিব পাৰিম নেকি, সেইটো কথা মানে ভাবিব পাৰে, আশা কৰিব পাৰে। গতিকে RCBয়ে নতুন ট্ৰেণ্ড ছেট কৰিছে এইটো। গতিকে আমি যদি আমি স্ক'ৰ কাৰ্ডখন চাবলৈ যাওঁ, দিল্লী কেপিটেলছে 204 ৰানৰ টাৰ্গেট দিছিলে, 4টা উইকেটৰ লোকচানত 20 অভাৰ। তেওঁলোকৰ তেওঁ কৰিছিলে তেওঁ হাতত ডিষ্টেন্স চেফালী বৰ্মা 20, লৰা উলভাৰ্টে 44 কৰিছিলে, জেমিমা ৰড্ৰিক্স 57, কেপ্টেইন তেখেতে ভাল খেলিছিলে, দেন হেনৰিয়া 35 ৰান এনেকুৱা ধৰণৰ আছিলে। আৰু যিটো টাৰ্গেট সেইটো 19.4 অভাৰ প্ৰাপ্ত কৰিলে। RCB টিমটোৱে যথেষ্ট কিন্তু তেওঁলোকৰ ফালৰ পৰা কষ্ট হ'ল, একেবাৰে লাষ্টলৈকে গৈছিলে খেলখন। গতিকে 19.4 অভাৰ 204 ৰান, 4টা উইকেটৰ লোকচানত তেওঁলোকৰ চাওক গ্ৰেছ হৈছে 9 সোনকালে আউট হৈ গৈছিলে। স্মৃতি মান্ধানা কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট, কেপ্টেইনচি নক খেলিছে 41টা বলত 87 ৰান, 12টা 4, 3টা 6। গতিকে স্মৃতি মান্ধানাই গোটেই খেলটো লৈ গ'ল নিজৰ দমত, অধিনায়ক। আৰু লগতে তেওঁ লগ দিলে জৰ্জিয়া ভলে, তেখেতে 79 ৰান 54টা বলত। ডে ক্লাৰ্কে 7 আৰু ৰাধা য়াদৱে 12 ৰান। এনেকে সাধাৰণতে ৰাধা য়াদৱে লাষ্টত ফিনিচিংটো দিলেগৈ, ৰাধা য়াদৱ আৰু ডে ক্লাৰ্কে। বাকী বলিং কিন্তু তেনেকে নহ'লে দিল্লী কেপিটেলছৰ ফালৰ পৰা যেনেকে হ'ব লাগিছিলে। তেওঁলোকে অলপ ৰিগ্ৰেট কৰিব এইটো কথাত যে নিয়মিত ব্যৱধানত উইকেট ল'ব নোৱাৰিলে। আৰু যিহেতুকে ফাইনেল এটা বেলেগ এটা প্ৰেছাৰ থাকে, যেনেকুৱা ধৰণৰ ফাইনেল হ'ব লাগে তেনেকুৱাই হৈছে। সাধাৰণতে এনেকুৱা যদি হাই স্কৰিং ফাইনেল হয় চাইও ভাল লাগে। আৰু ফাইনেল এনেকুৱাই হয় সাধাৰণতে, কোনটো টিম আপুনি ক'ব নোৱাৰে কোনটো হাৰিব, লাষ্টত গৈ পেলাই এটা উইনাৰ হয়। 19.4 অভাৰলৈকে গৈছে যিহেতুকে, গতিকে এখন ৰোমাঞ্চকৰ খেল হ'ল, ভাল খেল হ'ল। আৰু এনেকুৱা খেলবিলাকত কেৰেক্টাৰ দেখিবলৈ পোৱা যায়, কোন কেনেকুৱা প্লেয়াৰ ডাঙৰ খেলত ওলাই যায়। আপোনালোকে দেখিলে যে স্মৃতি মান্ধানা ওলাই গ'ল, আৰু জৰ্জিয়া ভলে হওক বা জেনিমাহেও ভাল খেলিছে। দিল্লী যেনেকে খেলিলে কেপ্টেইনচি নক দুইটা টিমৰ ফালৰ পৰা। গতিকে যিমানে ডাঙৰ মেটচ হয় তাত কেপ্টেইনে ভাল প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়। যিবিলাক ফাইনেল হয়, ছেমি ফাইনেল, এইবিলাকত সাধাৰণতে কেপ্টেইনৰ এটা বেলেগ এটা নক আমি দেখিবলৈ পাওঁ, বেলেগ এটা চৰিত্ৰ দেখিবলৈ পাওঁ। কেপ্টেইন এনেই নহয়, সাধাৰণতে ডাঙৰ মেটচৰ প্লেয়াৰ হয় কেপ্টেইন, সেইটো আমি দেখিবলৈ পালোঁ। গতিকে শুভকামনা, আকৌ এবাৰ নতুনকৈ ট্ৰেণ্ড ছেট কৰি দিলে RCBয়ে বেক টু বেক জিকাৰ। এতিয়া পুৰুষৰ কাৰণে তেওঁলোকে আগবঢ়াই দিছে মহিলা টিমটোৱে। যোৱাবাৰ যেনেকে মহিলা টিম জিকিছিলে, পাছত আকৌ পুৰুষ টিমটোও জিকিলে। এইবাৰো তেনেকে তেওঁলোকে নতুন এটা ট্ৰেণ্ড ছেট কৰিছে বেক টু বেক জিকাৰ ক্ষেত্ৰত। আপোনালোকে কি ভাবে, পুৰুষ টিমটো এনেকে জিকিব পাৰিব নেকি? কমেণ্টত জনাবলৈ নাপাহৰিব। 2024ৰ IPL। আৰু এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। সকলোকে শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু ভাল লাগিলে যদি লাইক কৰি দিব, অলপ শ্বেয়াৰ কৰি দিব, চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব, অলপ হাইপ দি দিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি বিদায় মাগিছোঁ। ধন্যবাদ। আৰু আমাৰ T20 ৱৰ্ল্ড কাপৰ ভিডিঅ' আহি আছে, আপোনালোকে সেইসমূহ চাই থাকিব, চেনেলটোত পাই থাকিব নিয়মীয়াকৈ। ধন্যবাদ।